তিতাবৰ গড়ালিত পথত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা মালবাহী ট্ৰাকৰ যোৰহাটৰ পৰা তিতাবৰ গোবিন্দপুৰ চাহ বাগিচালৈ ইউৰিয়া কঢ়িয়াই আনিছিল ট্ৰাকখন দুৰ্ঘটনা পতিত হোৱা ট্ৰাকখনৰ নম্বৰ AS01W6070 ইফালে দুৰ্ঘটনাটোত দীৰ্ঘ সময় ট্ৰাকখনৰ ভিতৰতে আবদ্ধ হৈ থাকে চালকজন তাৰ পাছতে গুৰুতৰভাৱে আহত চালকজনক ৰাইজে উদ্ধাৰ কৰি তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় নিউজ ৰিপৰ্টাৰ লাইভ অসম ঘটনাটো মানে আমি তিতাবৰ সাইডৰ পৰা আহি আছো আমি নিজৰ মানে ব্লকৰ পৰা আহি আছো ঠিক আহি থাকোতে আমাৰ মুখৰ আগতে প্ৰায় 50 মিটাৰ নহয় 20 মিটাৰ মানে দূৰ হ'ব সেইফালৰ পৰা ট্ৰাকখন আহিছে আৰু এখন কাৰ আহি আছিল কাৰখনক অভাৰটেক কৰিবলৈ লওঁতে তেখেতে খুব সময় বেলেন্স হেৰুৱাই গছত মাৰি দিছে সিধা সিধি আমি তিতাবৰ পৰা আহি আছো আৰু আমি তিতাবৰ পৰা যোৰহাট সাইডে আহি আছো আৰু ট্ৰাকখন আহি আছে যোৰহাট সাইডৰ পৰা তিতাবৰ সাইডে তেখেতে কাৰ এখন আহি আছিলে সেইখনক অভাৰটেক কৰিব খুজিছে সিধা আহি গজপাত মাৰি দিছে অলপমান হোৱা হলে মানে আমাকে মাৰে ঘটনাটো মানে যোৰহাট দিশৰ পৰা তিতাবৰ অভিমুখে এখন ট্ৰাক আহি আছিলে ট্ৰাকখনত মেনিয়ৰ লৈ আহিছিলে তাৰপিছত অলপ সময় পাছত আমি গম পাইছোঁ যে আহি থাকোঁতে নিজৰ নিয়ন্ত্ৰণ হেৰুৱাই আহি পেলাই বিপৰীত দিশত আহি এখন এজোপা গছত আহি খুন্দা মাৰি দিয়ে এতিয়া বৰ্তমান আৰক্ষী আহি পালেহি উপস্থিত হ'লেই আৰক্ষী আহি পেলাই ততাতৈয়াকৈ মেডিকেললৈ লৈ গৈছে ড্ৰাইভাৰজনক আৰু তেখেত গুৰুতৰভাৱে আহত মানে গাড়ীৰ ভিতৰত যথেষ্ট সময়ত তেখেতে আবদ্ধ হৈ আছিলে আৰু কথা হ'ল কি ৰাইজে তেখেতক উদ্ধাৰ কৰি পেলাই মানে মেডিকেললৈ নিয়া হৈছে এতিয়া আমি ভাবোঁ যে তেখেত সোনকালে আৰোগ্য হৈ উঠক ৰিপৰ্টাৰ লাইভ